15 লাখ টকাৰ গৰাকী হ'ল বেংকলৈ ভগ্নীৰ শদেহ কঢ়িয়াই লৈ যোৱা জিতু মুণ্ডা। বেংকলৈ ভগ্নীৰ শদেহ কঢ়িয়াই লৈ যোৱা উৰিষ্যাৰ জিতু মুণ্ডাৰ কথা নিশ্চয় আপোনাৰ মনত আছে। কেইদিনমান পূৰ্বে মৃত ভগ্নীৰ নামত বেংকত জমা থকা 19,000 টকা উলিয়াবলৈ বেংকলৈ গৈছিল জিতু মুণ্ডা। কিন্তু মৃত্যুৰ প্ৰমাণ পত্ৰ নথকাৰ বাবে জিতু মুণ্ডাক বেংক কৰ্তৃপক্ষই দিয়া নাছিল টকাখিনি। সেইবাবে প্ৰমাণ হিচাপে মাটি খান্দি ভগ্নীৰ শদেহ কঢ়িয়াই লৈ বেংকলৈ গৈছিল জিতু মুণ্ডা। এই ঘটনাৰ পাছত বেংক কৰ্তৃপক্ষই টকাখিনি দিছিল জিতু মুণ্ডাক। কিন্তু বৰ্তমান 15 লাখ টকাৰ গৰাকী হ'ল জিতু মুণ্ডা। এটা ব্যক্তিগত প্ৰতিষ্ঠান, ৰাজনৈতিক ব্যক্তি, জিলা প্ৰশাসন, NGOৰ পৰা মুঠ 15 লাখ টকাৰ অনুদান লাভ কৰিছে জিতুৱে। চৰকাৰৰ মাহেকীয়া ভাত্তাৰ লগতে অতদিনে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নোপোৱা জিতু মুণ্ডাই এই ঘটনাৰ পাছতে লাভ কৰিছে চৰকাৰী ঘৰো। নিউজ ডেস্ক ৰিপৰ্ট, আমাৰ অসম।